প্ৰথমতে আপোনালোকক মোৰ ঘৰৰ ওচৰতে থকা শিৱ মন্দিৰটো দেখাই দিছোঁ। ইয়াত ডাঙৰকৈ শিৱৰাত্ৰি হয়। ৱেলকাম টু মাই ইউটিউব চেনেল বাবু প্ৰিয়ম। যদি মই ভিডিঅ' মানে দিব নোৱাৰোঁ মানে এনেকুৱা লাগিছে যে এনজাইটি টাইপ হৈছে যে ভিডিঅ' দিব লাগিছিল, কিয় দিয়া নাই। চ' ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ। আমাৰ গাঁৱৰ 1.5-2 কিলোমিটাৰমান হ'ব উত্তল বুলি এটা মন্দিৰ আছে। চ' তালৈকে যাম। চ' ব'লক আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। আমি এতিয়া মানে মোৰ লগত মোৰ ভাইটিও আহিছে, সদায় থাকে মোৰ ভিডিঅ'ত। চ' ঘৰৰ পৰা অলপমান আগত আহি পালোঁ। মই এটা বিল্ডিঙৰ ওপৰত আছোঁ। চাওক, ধুনীয়া এটা ভিউ আহিছে ঘৰৰ ওচৰতে। এতিয়া মন্দিৰটোলৈ যাম। মন্দিৰটোলৈ গৈ পোৱালৈকে মিনিমাম 20-30 মিনিটমান লাগিব। আমি এতিয়া যাব ওলাইছোঁ। খোজকাঢ়িয়ে যাম, চাইকেল লৈ নাযাওঁ বাৰু, বেছি দূৰ নহয়। ইভিনিং ৱাকো হ'ব, লগতে মানে মন্দিৰটো দৰ্শন কৰা হ'ব। মানে খোজকাঢ়ি গ'লে নিজৰ হেল্থৰ কাৰণেও ভাল। এনেকৈ যাওঁ খোজকাঢ়ি। এনেকৈ আহি আমাৰ গাঁৱৰ দলংখনলৈ আহি পালোঁ। চাওক, আকাশখন কি ধুনীয়া মেঘাময় হৈ আছে, বৰষুণ গ'ল মানে। আৰু আমি এইটো ৰাস্তাৰে এনেকৈ চিধাই যাব লাগিব, চিধাই গৈ থাকিব লাগিব। আমি আহি আধা ৰাস্তা পাৰ হ'লোহি, মানে 20 মিনিটমান আহি পালোঁ। আৰু আছে আধা ঘণ্টা 20 মিনিটমান আছে। চ' গৈ থাকোঁ। আমি যদি এনেকৈ চিধাই যাওঁ তেনেহ'লে হাজো পাম। হাজো জানে আপোনালোকে। আৰু মই দেখাই দিছোঁ আমি য'ত গৈ আছোঁ, আমাৰ ডেষ্টিনেশ্যন এইয়া। মোৰ আঙুলিটো চিধাই যিখিনি ঠাই আছে সেইখিনিলৈকে গৈ আছোঁ। এটা কথা যে এইখিনি পানী আছে, পানী ভাঙি যাব লাগিব। একো নাই বাৰু, যাওঁ, পানী ভাঙিয়ে যাওঁ। চেণ্ডেলযোৰ খুলি ল'লোঁ। পানী একাঠোৰো কম হ'ব, একো নাই। আহিছোঁ যিহেতু, এইখিনি পানী ভাঙি গ'লে একো নাই। মানে বৰষুণ যোৱাই পানী হৈছে, আৰু আগত পানী নাই বাৰু। ভাইটিৰো অৱস্থা নাই। পানীখিনি ভাঙি আহি পালোঁ। কি হ'ল, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিল। বৰষুণ দি থকাৰ বাবে মানে এইখিনি পানী হ'ল, আপোনালোকে দেখিলে। চ' যিহেতু আহিছোঁ ভিডিঅ'টো বনাব, বেছি পানী নাই বাৰু, 1 আঁঠুমান হ'ব।
1 আঁঠুৰো কম হ'ব। চ' যিহেতু আহিছোঁৱে ভিডিঅ'টো বনাম বুলি, সেইকাৰণে ভাবিলোঁ আৰু পানীখিনি ভাঙিয়ে যাওঁ। আহিলোঁ কষ্ট কৰোঁ, যিহেতু ভিডিঅ'টো বনাম বুলি আহিছোঁ, সেইখিনি আৰু কষ্ট কৰিব নোৱাৰিম নে? কষ্টৰ ফল সদায় মিঠা। সেই আৰু বেছি নাই, আৰু 20 মিনিটমান আছে। ৰাস্তাবোৰ চবফালে বোকা বোকা হৈ আছে, মানে বৰষুণ আহি। যিহেতু আহিছোঁ আৰু যাওঁৱে এনেকৈ অলপ কষ্ট কৰি, বা এনেকৈ ভৰি চৰি অৱস্থা বেয়া হৈ গৈছে। মই আপোনালোকক এডাল গছ দেখাইছোঁ, চাওক, নামটো লাজুকীলতা। লাৰি দিয়াৰ লগে লগে মানে সেমেকি যায়, সৰু হৈ যায় পাতবোৰ। মই মানে সৰুতে অহা, মানে সৰু মানে ক্লাছ 7-8 মানত থকাতে আহিছিলোঁ, মানে ঘৰৰ মানুহৰ লগত। মানে ইয়াত ভোগ দিয়ে আৰু, যিহেতু আমাৰ মানে এইখিনি অলপ আগতে এৰি আহিলোঁ। মোৰ পোহৰটো অলপ কম আহিছে। মোৰ মানে ককাৰ মানে খেতি আছে, ৰিলেটিভ। তাতে ককাক মানে সুধিলোঁ আৰু কিমান দূৰ আছে। ককাই ক'লে কি বেছি দূৰ নাই, 10 মিনিটমানত গৈ পামেই আৰু, বেছি দূৰ নাই। সুধিব লগা হ'ল, যিহেতু কিমান বছৰ মূৰত আহিছোঁ, আৰু যিহেতু ভ্লগ বনাম বুলি আহিছোঁ, চ' ভালদৰে মানে সুধি পুচি ল'লে ভাল। পিছত যায় আৰু বেলেগ লাইনত গৈ থাকিম, বিচাৰিয়ে নাপাম। মোৰ কেমেৰাত যে দেখিছে, মই আঙুলিটো দেখাই দিছোঁ, সেইখন পাহাৰখনেই হ'ল পোৱামক্কাৰ পাহাৰ। তাৰপিছত এই আপোনালোকক মই এটা ঘৰ দেখাইছোঁ সৰুকৈ, আপোনালোকে দেখিছেনে নাই গম নাপাম। সেই ঘৰটো গ'লে আমি ফাইনেল ডেষ্টিনেশ্যন পাই যাম। আৰু চাওক, মানে ট্ৰেক্টৰেৰে মাটি চহাই, মানে খেতি কৰিবৰ বাবে, ধান খেতি কৰিবৰ বাবে মাটি চহাইছে, আৰু ইফালে পানীও অৱস্থা কি হয় দেখা যাব। বৰ্তমান 3:30 বাজিল। আমি আহিছিলোঁ 3টা বজাত, 25 মিনিট হৈ গ'ল। মই কৈছিলোঁ আধা ঘণ্টামান লাগিব, পালোৱে 2 মিনিট। ৰাস্তাবোৰ বহুত বেয়া, পানী, তাৰপিছত ইফালে ট্ৰেক্টৰেৰে মাটিবোৰ চহাইছে খেতিৰ বাবে। বহুত কষ্ট হৈছে, আৰু পামেই আপোনালোকক দেখাম। মানে ঔতল বুলি কোৱা হয় মন্দিৰটো, মানে ডাঙৰ গছ এডাল আছে। বহুত দিনৰ মূৰত আহিছোঁ, ঠাইবোৰ পৰিৱৰ্তন হ'ব পাৰে অলপ অলপ। গৈ লওঁ। ফাইনেলি আমি আহি পালোঁ। এই যে ঘৰটো দেখিছে, সেইখিনিয়ে আৰু ঔতল। তালৈকে যাওঁ। একচুৱেলি আমি মানে সেৱা কৰিম বুলি অহা নাই, আহিছোঁ মানে ঠাইখিনি দেখাবলৈ, আৰু আমাৰ গাঁৱৰ পৰিৱেশ যে কিমান মনোমোহা সেইখিনি দেখাম বুলি আহিছোঁ। আৰু ভাবিলোঁ, যিহেতু এইটো মন্দিৰৰ বিষয়ে বহুতে নাজানে, আমাৰ গাঁৱৰ মানুহেও নাজানিলে আমাৰ গাঁৱৰ মানুহখিনিও জানক, আৰু লগতে বাহিৰৰ মানুহখিনিও জানক কিমান ধুনীয়া ধুনীয়া ঠাই আছে, মন্দিৰ আছে। সেইটোৰ বাবে মানে ভ্লগ হিচাপে মানে বনাব আহিলোঁ। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আজিৰ আধা ঘণ্টাৰ মূৰত আহি পালোঁ। মোৰ বেগতে আছে চাওক, ইয়াত ভৰি দিব পাৰি ফাৰ্ষ্ট, দমকল এটা আছে, আৰু এনেকৈ গোটেইখিনি দেখাই লওঁ।
আজিহে গম পালোঁ যে কি এইটোৱে হয় ঘৰ নহয় মানুহৰ, এইটো উত্তলৰ শিৱ মন্দিৰটো। মই যদি ভালদৰে গম পালোঁ হয়, ভাইটিয়ে কৈ আছিল, মই যদি ভালদৰে গম পালোঁ হয়, মই এনেকৈ চাইকেল লৈ আহিলোঁ হয়, প্ৰব্লেম নাছিল, বোকা চোকাও খচিব নালাগিলে হয়। একো নাই, আহিছোঁ যিহেতু আৰু কষ্ট কৰিছোঁ, বনাই দিওঁ, সেয়াই আৰু। আমি এনেকৈ ভিডিঅ' বনাই থাকোঁতে মহিলা কেইজনমানে আহি পালে, মানে ভোগ দিব আহিছে। ভোগ মানে গোপাল ভোগ জানেই বহুতে, গোপাল ভোগ দিবলৈ আহিছে। আৰু চাকি বন্তি জ্বলাই ধুনীয়াকৈ ভোগ দি যাব। আমি ভাবিলোঁ আমি ইয়াত নাথাকোঁ, আমিও যাওঁ মানে ঘৰলৈ, গধূলি হৈ যাব ইফালে, ভাবিলোঁ ঘৰলৈকে যাওঁ। আজি আমাৰ গাঁৱৰ উত্তলৰ মানে শিৱ মন্দিৰে আৰু যিখিনি দেখাব পাৰোঁ দেখালোঁ। মানে আমি যেতিয়া ভিডিঅ' কৰা কমপ্লিটো হৈছে, মানে মানুহ আহিছে, মানে ভোগ দিব আহিছে, ওচৰৰে গাঁৱৰে মানুহ। ভালেই হ'ল, আপোনালোকক দেখাব পাৰিলোঁ, মানে মানুহে যে এনেকৈ ভোগ দিব আহে। আৰু বেলেগ দেখুৱাবলৈ একো নাই। আৰু ককাৰ মানে পথাৰত তিয়ঁহ আছে ন, সুধিছিলোঁ, অলৰেডি তিয়ঁহ মানে গছ চছ কাটি পেলালে, মানে ছিজনটো শেষ হ'ল তিয়ঁহৰ, এতিয়া আৰু পোৱা নাযাব। বাকী আৰু আজি দেখাবলৈ নাই। বহুত দিনৰ মূৰত ব্লগ দিয়া নাছিলোঁ, ভাবিলোঁ এনেকৈ এটা ভিডিঅ' বনাওঁ, মই গাঁৱৰ মন্দিৰটো বহুতে নাজানে বাবে। চ' এইখিনিয়ে আজিৰ মোৰ ব্লগটো। যদি মোৰ আজিৰ ব্লগটো ভাল লাগিছে, দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। চ' টেক কেয়াৰ, বাই বাই।